মোৰ ওচৰলৈকেতো ঢেৰ ফোন আহি আছে দলঙৰ পৰা শদিয়া দলঙৰ পৰা ইয়ালৈকে প্ৰায় 15 কিলোমিটাৰ দূৰত্ব হ'ব। তাৰ পৰা এতিয়া গাড়ী লানি ভিৰ দি বাট নোপোৱা অৱস্থা। কৈছে যে আমি ইয়াৰ পৰা উভতি যাওঁগৈ নেকি। আমি কৈছোঁ যে এইটো সন্ধিয়ালৈকে চলিব, আপোনালোকে আহি থাকক। বাছেই বাছ আমাক এই ধৰণে কথা বতৰাবিলাক কৈ আছে। সিপিনে চাইছোঁ সঁচাকৈ গাড়ী ভৰি পৰিছে। আৰু আমাৰ যিটো সপোনৰ কথা বতৰাবিলাক আছিল, আমি কোনোবা এখিনিত অলিক সপোন দেখিছোঁ নেকি যে ৰাজীৱ শদিয়াক যে আমি ভাবিছিলোঁ যে লাখ 1.5 লাখ সমাগম যে হ'ব, এইখিনি যে ক'ৰবাত বহা দুটা হ'ব নেকি, এই ধৰণৰ এটা কথা বতৰাবিলাক হৈ আছিল। আৰু 8 বজাৰ লগে লগে যিটো দেখিলোঁ বা যোৱাকালিৰ পৰা আমি যিখিনি দেখিবলৈ আৰম্ভ কৰিলোঁ, বিভিন্ন গাঁৱৰ পৰা আহি আপোনালোকৰ NB নিউজৰ কেমেৰা যদি কাষৰ ঘৰবিলাকত যদি মুৰব্বীবিলাকক সোধে যে তেওঁলোকৰ কিন্তু থাকিবৰ কাৰণে শুবৰ কাৰণে অৱস্থা একেবাৰে নাইকিয়া অৱস্থা হৈ আছে। এনেকুৱা ধৰণে ঠাহ পাতি মানুহে কাষৰ ঘৰতে য'তেই পাইছে তাতেই শুইছে। সেয়া যদি ছুপাৰত পাইছে, শ্বেয়াৰত পাইছে, তেনেধৰণে তেওঁলোকে বাহৰ পাতি লৈছে। আৰু ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ, আপোনালোকে য'ত কেমেৰা নুঘূৰে, আপোনালোকে যদি চাইগে যে প্ৰসাদ বিতৰণৰ তালৈকে যায়, হাজাৰোধিক মহিলাই, হাজাৰোধিক পুৰুষে তাতে একদম প্ৰসাদ বান্ধি থকা কাৰবাৰটোৰ পৰা দিয়া কাৰবাৰটোলৈকে কৰি আছে। আপুনি যদি একদম খাদ্য বিতৰণস্থলীলৈকে আপোনালোকৰ NB নিউজৰ কেমেৰাটো গুচি যায়, আপোনালোকে দেখিব যে তাত একদম 23খন গাঁৱৰ মানুহে এই মুহূৰ্তত আৰম্ভ কৰি দিলে। আৰু এখন খোলাত কমেও খৰো অধিক তাতে ৰান্ধনি জড়িত হৈ পৰিছে, দিয়াৰ পৰা ৰন্ধাৰ পৰা একেবাৰে বিতৰণলৈকে গোটেই কাৰবাৰটোত। তাৰোপৰি আপুনি একদম দেখিব যে আপুনি প্ৰতিটো ঠাইতে আপুনি যাওক, 26টাকৈ গায়ন বায়নৰ দলে ইতিমধ্যে তেওঁলোকে সাজু হৈ উঠিছে। গায়ন বায়নৰ অলপৰ পিছতে আমাৰ মৃদঙৰ ধ্বনি, ভোৰতালৰ ধ্বনি আপোনালোকে শুনিবলৈ পাব। তাৰপিছতে আপোনালোকে জানে যে একদম আমাৰ স্মৃতি চাৰণ সভা, সৰ্বধৰ্মীয় সভা আৰম্ভ হৈ গৈছে। তাত আপোনালোকে কেমেৰা ঘূৰাব হাজাৰ। আৰু এইখিনি ঠাইতো আপুনি চাওক, য'ত ভকতসকলে ইয়াতে আসন গ্ৰহণ কৰিছে, 200ৰো অধিক ভকত য'ত আসন গ্ৰহণ কৰি আছে। একদম ধৰ্মীয় পৰম্পৰাৰ মাজেৰে ৰাজীৱ শদিয়াক এনেকুৱা ধৰণে যে আড়ম্বৰপূৰ্ণ এটা অনুষ্ঠানেৰে কৰিছে, আচলতে দুখৰ দিনতো কোনোবাখিনি আমি গৌৰৱান্বিত। এই দুখটোক লৈ আমি গৌৰৱান্বিত। ৰাজীৱ শদিয়াৰ মৃত্যুৱে আচলতে কোনোবাখিনিত জাতীয় এটা জোকাৰণি সৃষ্টি কৰিছিল। এই কথা বতৰাবিলাক আপোনালোকে NB নিউজে প্ৰকাশ কৰিছিল। সমান্তৰালভাৱে আজিৰ দিনটোত এটা জাতীয় দিনলৈকে ৰূপান্তৰিত কৰিছে। এই কথাকেইটা আমি কৃষক মুক্তিৰ ফালৰ পৰা ক'ব বিচাৰোঁ। মোৰ ওচৰলৈকেতো ঢেৰ ফোন আহি আছে দলঙৰ পৰা শদিয়া দলঙৰ পৰা ইয়ালৈকে প্ৰায় 15 কিলোমিটাৰ দূৰত্ব হ'ব। তাৰ পৰা এতিয়া গাড়ী লানি ভিৰ দি বাট নোপোৱা অৱস্থা। কৈছে যে আমি ইয়াৰ পৰা উভতি যাওঁগৈ নেকি। আমি কৈছোঁ যে এইটো সন্ধিয়ালৈকে চলিব, আপোনালোকে আহি থাকক। বাছেই বাছ আমাক এই ধৰণে কথা বতৰাবিলাক কৈ আছে। সিপিনে চাইছোঁ সঁচাকৈ গাড়ী ভৰি পৰিছে। আৰু আমাৰ যিটো সপোনৰ কথা বতৰাবিলাক আছিল, আমি কোনোবা এখিনিত অলিক সপোন দেখিছোঁ নেকি যে ৰাজীৱ শদিয়াক যে আমি ভাবিছিলোঁ যে লাখ 1.5 লাখ সমাগম যে হ'ব, এইখিনি যে ক'ৰবাত বহা দুটা হ'ব নেকি, এই ধৰণৰ এটা কথা বতৰাবিলাক হৈ আছিল। আৰু 8 বজাৰ লগে লগে যিটো দেখিলোঁ বা যোৱাকালিৰ পৰা আমি যিখিনি দেখিবলৈ আৰম্ভ কৰিলোঁ, বিভিন্ন গাঁৱৰ পৰা আহি আপোনালোকৰ NB নিউজৰ কেমেৰা যদি কাষৰ ঘৰবিলাকত যদি মুৰব্বীবিলাকক সোধে যে তেওঁলোকৰ কিন্তু থাকিবৰ কাৰণে শুবৰ কাৰণে অৱস্থা একেবাৰে নাইকিয়া অৱস্থা হৈ আছে। এনেকুৱা ধৰণে ঠাহ পাতি মানুহে কাষৰ ঘৰতে য'তেই পাইছে তাতেই শুইছে। সেয়া যদি ছুপাৰত পাইছে, শ্বেয়াৰত পাইছে, তেনেধৰণে তেওঁলোকে বাহৰ পাতি লৈছে। আৰু ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ, আপোনালোকে য'ত কেমেৰা নুঘূৰে, আপোনালোকে যদি চাইগে যে প্ৰসাদ বিতৰণৰ তালৈকে যায়, হাজাৰোধিক মহিলাই, হাজাৰোধিক পুৰুষে তাতে একদম প্ৰসাদ বান্ধি থকা কাৰবাৰটোৰ পৰা দিয়া কাৰবাৰটোলৈকে কৰি আছে। আপুনি যদি একদম খাদ্য বিতৰণস্থলীলৈকে আপোনালোকৰ NB নিউজৰ কেমেৰাটো গুচি যায়, আপোনালোকে দেখিব যে তাত একদম 23খন গাঁৱৰ মানুহে এই মুহূৰ্তত আৰম্ভ কৰি দিলে। আৰু এখন খোলাত কমেও খৰো অধিক তাতে ৰান্ধনি জড়িত হৈ পৰিছে, দিয়াৰ পৰা ৰন্ধাৰ পৰা একেবাৰে বিতৰণলৈকে গোটেই কাৰবাৰটোত। তাৰোপৰি আপুনি একদম দেখিব যে আপুনি প্ৰতিটো ঠাইতে আপুনি যাওক, 26টাকৈ গায়ন বায়নৰ দলে ইতিমধ্যে তেওঁলোকে সাজু হৈ উঠিছে। গায়ন বায়নৰ অলপৰ পিছতে আমাৰ মৃদঙৰ ধ্বনি, ভোৰতালৰ ধ্বনি আপোনালোকে শুনিবলৈ পাব। তাৰপিছতে আপোনালোকে জানে যে একদম আমাৰ স্মৃতি চাৰণ সভা, সৰ্বধৰ্মীয় সভা আৰম্ভ হৈ গৈছে। তাত আপোনালোকে কেমেৰা ঘূৰাব হাজাৰ। আৰু এইখিনি ঠাইতো আপুনি চাওক, য'ত ভকতসকলে ইয়াতে আসন গ্ৰহণ কৰিছে, 200ৰো অধিক ভকত য'ত আসন গ্ৰহণ কৰি আছে। একদম ধৰ্মীয় পৰম্পৰাৰ মাজেৰে ৰাজীৱ শদিয়াক এনেকুৱা ধৰণে যে আড়ম্বৰপূৰ্ণ এটা অনুষ্ঠানেৰে কৰিছে, আচলতে দুখৰ দিনতো কোনোবাখিনি আমি গৌৰৱান্বিত। এই দুখটোক লৈ আমি গৌৰৱান্বিত। ৰাজীৱ শদিয়াৰ মৃত্যুৱে আচলতে কোনোবাখিনিত জাতীয় এটা জোকাৰণি সৃষ্টি কৰিছিল। এই কথা বতৰাবিলাক আপোনালোকে NB নিউজে প্ৰকাশ কৰিছিল। সমান্তৰালভাৱে আজিৰ দিনটোত এটা জাতীয় দিনলৈকে ৰূপান্তৰিত কৰিছে। এই কথাকেইটা আমি কৃষক মুক্তিৰ ফালৰ পৰা ক'ব বিচাৰোঁ।